ভালে সকলোৰে মনৰ বিশেষ অকণমান কথা শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। আশা কৰোঁ সকলো ভালে আছে নহয়নে? দুটামান কথা মনৰ শ্বেয়াৰ কৰোঁ অকণমান, যে খুব ভাল লগা অনুভৱ হৈ আছিল মনৰ ভিতৰৰ, কিন্তু কালিৰ পৰা মনটো ইমানেই বেছি আপছেট মই প্ৰকাশ কৰিব নোৱাৰোঁ। বিহু সকলোৰে ভালেৰে গ'ল চাগে নহয়নে? ভালে থাকক সকলোৰে, তাকেই কামনা কৰিলোঁ। বিশেষ মনৰ দুখটো মই কৈ লওঁ ফাৰ্ষ্টত। তো মই নিজেই তিতাবৰৰ ছোৱালী, একচুৱেল তিতাবৰ সমষ্টিৰ। তো কালি ফটকেনে বাতৰি এটা চালোঁ, মোবাইলত চাই আছিলোঁ, কিবা এটা ফটকেনে দেখিলোঁ এখন ঘৰ, দুটা ল'ৰাই গোৱাত চাকৰি কৰে হা, মানে চিকিউৰিটি গাৰ্ড কৰে। ফটকেনে কি হৈ গ'ল, নিজৰ ককাই ভাই দুইটা বেলেগ বেলেগ কোম্পানী তেনেকুৱা চাকৰি কৰে গুৱাহাটী। তো আহি ছুটি কৰাৰ সময়ত বিহুৰ প্ৰথম দিনটোতে কি হৈ যায়, সিহঁতৰ বাইক এক্সিডেণ্টত স্পট ডেথ হয়। ঘৰখনৰ দুটাই ল'ৰা, মাক দেউতাক। মই ইমান ডিটেইলছত নাজানো, তথাপিও বাতৰিটো চোৱাৰ সামৰ্থ্য নাছিলে, ইমান বেছি বেয়া লাগিলে। তো খবৰটো পাই দেউতাক হাৰ্ট এটেক হৈ ঢুকাই গ'ল। মাকৰ হাহাকাৰ বিননি চাই অনুভৱ কৰকচোন কেনেকুৱা লাগিব সেইখন ঘৰৰ। সঁচাকৈ এনেকুৱা মৰ্মাহত হ'লেও প্ৰকাশ কৰিব নোৱাৰোঁ, যে ভাবি নাপাওঁ ন, খন্তেকত যে জীৱনবোৰ কিয় এনে হৈ যায়, কিয় যে দুখবোৰ হৈ যায় এনেকুৱা। মোৰ বহুত সুখৰ মাজতো মনটো বিৰাট দুখেৰে ভৰি পৰিল। আশা কৰোঁ আল্লাহৰ ওচৰত এইটোৱে দোৱা কৰিছোঁ, কাৰো ঘৰত যদি এনেকুৱা নহওক, অমানিশাবোৰ হঠাৎ নামি নাহক ন। জীৱনটো যে কেনেকুৱা, জীয়াই থকা দিনকেইটাত অকণমান আমি অহংকাৰ বাদ দি এইটোৱে ভাবোঁ, কোনদিনা বা শেষ দিন হৈ যায় ভাবিব নোৱাৰি কাৰো জীৱনত ন। তো মই অকণমান মোৰ সুখৰ অনুভৱটো শ্বেয়াৰ কৰোঁ বুলি আহিছিলোঁ। তো সেইটো কথাও কৈ লওঁ, যে মই এটা ভিডিঅ' ক্লিপিং কৰি ৰাখিছিলোঁ, মই লাইভ দেখুৱাইছিলোঁ অকণমান। মোৰ মানুহজনী এখন স্কুটি বেটিক অনা নিয়া কৰিবলৈ, আমি ইমান টকা পইচা থকা মানুহ নহয় দিয়ক, নতুন ডিলাৰৰ পৰা যে কিনি আনি ল'ম সিমানটো হয়তো সম্ভৱো নহয় ফটককেনে। তাই পুৰণা এখন, তেওঁ নিজৰ ফেক্টৰী ডিউটিৰ পৰা আহি ৰাতিয়ে দিনে কেনেকুৱা কষ্ট কৰিলে নহয়, মই প্ৰকাশ কৰিব নোৱাৰোঁ। মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ, এইজন মোৰেই হাজবেণ্ড, মোৰেই মানুহজন মৰমৰ। হয়তো তেওঁ নোহোৱাকৈ মোৰ জীৱনটো কি হ'ব মই ভাবি নাপাওঁ। যে ভিডিঅ'টোৰ মাজেৰে মই সকলোৰে আগত প্ৰকাশ কৰিলোঁ, সঁচাকৈ তেওঁ মোৰ বহুত বহুত মৰমৰ। যে এনেকুৱা আপোনালোকক দেখাম ভাবিব নোৱাৰিব, তেওঁ ক'ৰ পৰা কেনেকুৱা কৰি দিলে, যেনিবা ডিলাৰৰ পৰাহে আনি দিছে গাড়ীখন, এনেকুৱা কেচিংটো মাত্ৰ আছিলে গম পাইছেনে। মই কাঁহী বাতিও কিজানি ইমান চাফাকৈ নামাজোঁ নেকি, ব্ৰাছ কৰি কৰি। তো কৰিলে ৰং কৰি মেলি এনেকুৱা ধুনীয়াকৈ কৰি দিলে ভাবি নাপাব। অকণমান দেখালোঁ, বৰিং হৈ যাব নহ'লে বহুত নহয়নে। দোৱা কৰিছোঁ সকলোৰে হাজবেণ্ড এনেকুৱা হওক, সকলোৰে ঘৰখন পূৰ্ণ হৈ থাকক। অকণমান চাব ভিডিঅ'টো, মই লাইভৰ সেইটোও দেখাইছিলোঁ তেওঁ কেনেকুৱা কৰি আছিলে। ঠিক আছে, লাষ্ট ষ্টেণ্ড বাকী আছে, কেনেকুৱা ঠিক কৰিছিলে চাব হা। এইটো এনেকুৱাকৈ ষ্টেণ্ড ন, পূৰা মামৰ খাই আছিলে। এইটো কিহেৰে, চিজ পেপাৰ লৈ ঘঁহিছে, কামৰ পৰা আহি চিধা লাগি যায় কামত। 10টা বজাত চাহ খোৱা বাদ দি দিছে, ইমানেই কষ্ট কৰিলে। দেখাম হা কিমান কষ্ট কৰিলে চক। মই লাইভ আহি অকণমান দেখাইছিলোঁ স্কুটিখন, অকণমান চক হা। কিমান মই প্ৰথমৰ পৰা কেচিং কি আছিলে, চেচিছ নেকি, তলৰ লাষ্ট চেচিছলৈকে থৈ দিছিলে, বাকী মই নেদেখালোঁ। এইটো মই অকণমান লাইভ আহি দেখাইছিলোঁ, কেনেকুৱা বোকাত পোত খাই আছিলে, কেনেকুৱা অৱস্থা ভাবিব নাই। চাব হা কি কি কৰিব। যিমান পাৰ্ট আছিলে চব ধুলো, এইখন নোধোৱাকৈ নল'লে এইবোৰ এনেকুৱা যিমান লেতেৰা আছিলে ভাই চব চাফা কৰিলে দেখিছানে। এইখন ধুবলৈ যাব, এতিয়া চিধা যাব টিউবেল চব, এইবোৰ চব ভিতৰবিলাক চব পাৰ্টছ খুলি খুলি যিমান টিউবেল মাৰি মাৰি ধুলে গম পাইছানে। দেখাই দিছোঁ কেনেকুৱা বনাই, এইবিলাক থলে
বাহিৰত নিজৰ কাৰবিলাকত বনাই সেইখন গাড়ী নিজে বনালে সিদিনাখন দেখাইছোঁ নক'ব যে এইখন পুৰণা গাড়ী কেনেকুৱা অৱস্থা আছিলে 2-এটামান বস্তু চেঞ্জ কৰিছে কেনেকুৱা কৰিলে চাওক পুৰা ৰঙো কৰে চাওক আপোনাক এইটো বুদ্ধি লগাই পুৰা এইবিলাক কি স্প্ৰে কৰিছে দেখিছে এইটো কি কয় ষ্টেণ্ড মামৰ খোৱা কেনেকুৱা আছিলে কেনেকুৱা কৰিলে চাওক দেখিলে ৰঙো আনি লৈছে এইবিলাক ৰঙো মাৰিলে চাইলেঞ্চাৰ ৰং কৰিলে এইবিলাক বুদ্ধি কেনেকুৱা এতিয়া চাওক কেনেকুৱা লাগিছে দেখি পেলাই লাষ্ট চেচিছটোৰ পৰা খুলিছে মানে খুলিবলগীয়া একো নাই আৰু সিমানটোৰ পৰা খুলিলে অকণমান দেখা আকৌ কেনেকুৱা কৰে চেল্ফ মাৰিম ন কেনেকুৱা লাগিছে ষ্টাৰ্টটো মই চলাব পাৰিমনে বাৰু ইমান কোনো বাদ দিয়া নাই কালাৰ কৰিবলৈ কিছু সাংঘাতিক মানুহ দেই এইটো কালাৰ কৰে চাই লওক দেই কেনেকুৱা কালাৰ চাওক দুখন এই মানুহটো বৰ এক ধৰণৰ দেই মই নি পেলাই চিধা বোকাই চুকাই কি অৱস্থা হ'ব একন ন ইমান মই লেতেৰা কৰি থাকিম ধুই থাকিব তেহঁতক